নমস্কাৰ এডুকেটৰ সময়লৈ সকলোকে স্বাগতম জনালো আজি ভিডিওটো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো আজি আমি ভাৰতীয় সংবিধানৰ ওপৰত 10টা এমসিকিউ আনিছো আৰু এই এমসিকিউ খিনি আলোচনা কৰিব যাওতে অপচনছ খিনি আমি এনেকা ধৰণে ৰাখিছো যাতে ইয়াৰ পৰা বেলেগ বেলেগ প্ৰশ্ন আমি সহজতে কৰিব পাৰো আৰু আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে আমি প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো প্ৰথমতে আছে who is known as the father of Indian Constitution ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায় প্ৰথমতে আছে এম.এন. ৰয় বি বি.আৰ. আম্বেদকাৰ চি ৰাজেন্দ্ৰ প্ৰসাদ ডি মহাত্মা গান্ধীৰ ভাৰতৰ সংবিধান প্ৰস্তুত কৰাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাছিলে বাকি তিনিগৰাকী ব্যক্তিৰ আছিলে এম.এন. ৰয়ে প্ৰথম ধাৰণা দিছিলে ভাৰতবৰ্ষক যে এখন সংবিধান লাগে এই কথা প্ৰথম ধাৰণাটো দিয়া ব্যক্তিগৰাকী হ'ল এম.এন. ৰয় বি.আৰ. আম্বেদকাৰ আছিলে ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান ড্ৰাফটিং কমিটি অৰ্থাৎ খসৰা আমাৰ সংবিধানখনৰ আকাৰ প্ৰস্তুত কৰা যিখন কমিটি তাৰ চেয়াৰম্যান আছিলে বি.আৰ. আম্বেদকাৰ সিট আছে ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ অধ্যক্ষ অৰ্থাৎ তেওঁৰ অধ্যক্ষতাত গোটেই সংবিধান প্ৰস্তুত কৰা কামটো চলিছিল গতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি.আৰ. আম্বেদকাৰ তে কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউচন পিছৰ প্ৰশ্নটোলৈ চাওক Who was the chairman of the drafting committee of Indian Constitution? ভাৰতীয় সংবিধানৰ খসৰা সমিতি তাৰ অধ্যক্ষ কোন আছিল আমি অলপ আগত কৈ গৈছো বি.আৰ. আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল আৰু তেওঁ সংবিধান সভাৰ কনষ্টিটুৱেন্ট এছেম্বলিৰ চেয়াৰম্যান আছিল জৱাহৰলাল নেহেৰু নহয় মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস মনত ৰাখিব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস এলোক দুজনে মিলি এটা দল গঠন কৰিছিল দলটোৰ নাম স্বৰাজ দল আৰু এই দলটো এখন সংবিধান বনাইছিল ঠিক আছে এই পিছৰ প্ৰশ্নটো চাওক who gave the idea of our constitution for the first time প্ৰথমবাৰৰ কাৰণে আমাৰ যে এখন সংবিধান লাগে এই ধাৰণাটো কোনে দিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আমি কৈ গৈছো এম.এন. ৰয় এম.এন. ৰয়ে প্ৰথম আমাক ধাৰণা দিছিলে ইয়াৰ আগত যে আমাৰ সংবিধান নাছিলে তেনেকুৱা নহয় ইয়াৰ আগত সংবিধান আছিলে যেনে সংবিধান নহয় কিছু নীতি নিয়ম আছিলে যেহেতু তেতিয়া আমাৰ দেশ ব্ৰিটিছৰ অধীনত আছিলে গতিকে নিশ্চিতভাৱে কিছুমান নীতি নিয়ম তেওঁলোকে প্ৰস্তুত কৰিছিলে যিবিলাক ভাৰতীয় সপক্ষে নাছিলে যেনে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইণ্ডিয়ান কাউন্সিল এক্ট 1909 গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1919 এইটা মই এনে দি দিছো যাতে আপুনি বুজাত সুবিধা হয় 1858 চনটো গুৰুত্বপূৰ্ণ যেহেতু 1757 চনত পলাশীৰ যুদ্ধৰ পৰা 1857 চনৰ সিপাহী বিদ্ৰোহলৈকে এই 100 বছৰৰ কাল আমাৰ কোম্পানী শাসন কৰিছিল এনেকৈ মনত ৰাখিব কথাটো কোম্পানী শাসন কৰিছিল তেওঁলোকে আইন বনোৱা নাছিলে কিন্তু যেতিয়া 1857 চনত ভাৰতৰ শাসনভাৰ কোম্পানীৰ পৰা ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ হাতলৈ যায় তেতিয়া 1858 চনত তেওঁলোকে ব্ৰিটিছ পাৰ্লিয়ামেন্টে ভাৰতৰ হৈ আইন প্ৰস্তুত কৰে ঠিক আছে এই আইন বিলাকত কোনো ভাৰতীয় জড়িত হৈ থকা নাছিলে আৰু এখিনি ভাৰতৰ সপক্ষে নাছিলে বৰঞ্চ ভাৰতবাসীক শোষণ কৰিবৰ কাৰণে এই আইনবিলাক বনোৱা হৈছিল এই আমি সকলোৱে জানো 4 নম্বৰ প্ৰশ্নটোলৈ চাওক Who was the chairman of the Constituent Assembly? ভাৰতৰ সংবিধান সভা Constituent Assembly chairman কোন আছিল আমি আগতে পাইছো এই উত্তৰটো কি পাইছিলো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ সংবিধান সভাৰ চেয়াৰম্যান আছিল লগতে ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি আছিল সৰ্দাৰ পেটেল যদি আমি সৰ্দাৰ পেটেলৰ কথা আলোচনা কৰো সৰ্দাৰ পেটেল সংবিধান সভাত জড়িত হৈ আছিল তেওঁ বেলেগ বেলেগ দায়িত্বত আছিল তেওঁ মাইনৰিটি ডিপাৰ্টমেন্ট ফান্ডামেন্টাল ৰাইট এনেকুৱা কিছুমান উপকমিটি আছিল এই উপকমিটি বিলাকৰ তেওঁ দায়িত্বত আছিল বি.আৰ. আম্বেদকাৰৰ কথা ইতিমধ্যে পাইছো বি.আৰ. আম্বেদকাৰ যিখন খসৰা কমিটি আছিল ড্ৰাফটিং কমিটি তাৰ অধ্যক্ষ আছিল এই পিছৰ প্ৰশ্নটো আগবাঢ়িছো
The Constituent Assembly adopted the Constitution of India. সংবিধান সভাই ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰে? অপচন কেইটা চাওক 26 জানুৱাৰী 1950 চন 26 নৱেম্বৰ 1949 চন 6 ডিসেম্বৰ 1946 চন আৰু 9 ডিসেম্বৰ 1946 চন এটা আমি সকলোৱে জানো যে 26 জানুৱাৰী 1950 চনত আমাৰ সংবিধানখন মতে আমাৰ দেশ চলিবলৈ লয় হেকানে হেতু আমি গণৰাজ্য দিৱস অৰ্থাৎ ৰিপাব্লিক ডে হিচাপে পালন কৰো কিন্তু ইয়াত খুদিছে কি কনস্টিটুয়েন্ট এসেম্বলি কেতিয়া গ্ৰহণ কৰে অৰ্থাৎ আমি যেটা আগত পাইছিলো যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল কনস্টিটুয়েন্ট এসেম্বলিৰ চেয়াৰম্যান তেওঁৰ অধ্যক্ষতাত গুটে কামখিনি হৈছিল তেওঁ ভাগে ভাগে কমিটি বনাই দিছিল আৰু সেই কমিটি বিলাকে যেটা কামটো শেষ কৰিলে তো জমা দিব লাগিব কাক জমা দিব চেয়াৰম্যানক জমা দিব অৰ্থাৎ কনস্টিটুয়েন্ট এসেম্বলিক জমা দিব সংবিধান সভাক জমা দিব কেটা জমা দিছিলে শুদ্ধতৰ কোনটো হ'ব 26 নৱেম্বৰ অপচন বি হ'ব 26 নৱেম্বৰ 1949 6 ডিসেম্বৰ দিনটো গুৰুত্বপূৰ্ণ 6 ডিসেম্বৰতে আমাৰ দেশৰ সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে যিখন প্ৰথম বৈঠক হৈছিল হেখন হৈছিল 6 ডিসেম্বৰ অৰ্থাৎ আমাক যেখন কমিটি বনাব লাগিব এটা ৰাজেন্দ্ৰ প্ৰসাদ অধ্যক্ষ হৈছে কোনখন সভাত হৈছে যে আমাৰ সংবিধান যিখন প্ৰস্তুত হ'ব প্ৰস্তুত চোৱাচিতা কৰিব লাগিব এখন দায়িত্ব দিব লাগিব দায়িত্ব যিদিনা দিছে সেই দিনাখন হৈছে 6 ডিসেম্বৰ কিন্তু সেই দিনাখন যিটো সভা হৈছিল সেই সভাৰ অধ্যক্ষ আছিল সচ্চিদানন্দ ডক্টৰ সচ্চিদানন্দ সিনহা এই নামটো মনত ৰাখিব প্ৰথম সভাখন সচ্চিদানন্দ সিনহা অধ্যক্ষ আছিল আৰু সেই তাৰিখতে তেওঁ এই সংবিধান সভাৰ যিখন কনস্টিটুয়েন্ট এসেম্বলি ইয়াৰ দায়িত্ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক অৰ্পণ কৰে আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ অধ্যক্ষতাত প্ৰথমখন বৈঠক হয় 9 ডিসেম্বৰ 1946 চনত ফাৰ্স্ট সেশনটো হয় ঠিক আছে হেতু মনত ৰাখিব তাৰপিছতো চাওক আমাৰ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান দিন লাগিছিল প্ৰথম প্ৰশ্নটো আছে প্ৰথম অপচনটো আছে 2 years 11 month and 18 days 2 বছৰ 11 মাহ 18 দিন 2 বছৰ 18 দিন 11 মাহ দেখিছেনে কনফিউজ হ'ব পাৰে মাত্ৰ মাহ আৰু দিনটো খলাই দিছে সি 1 year দিছে 3 years হ'ব না এটা কথা মনত ৰাখিব 2 বছৰ লাগিছে month আৰু yearটো এনেকৈ মনত ৰাখিব এটা মই ট্ৰিক্স দি দিছো 2 বছৰ 2টো সৰু সংখ্যা তাৰ পিছত সৰু সংখ্যাটো কি তাৰ পিছত ডাঙৰ সংখ্যাটো কি 11 month তাৰ পিছত ডাঙৰটো কি 18 days গতিকে সৰুৰ পৰা ডাঙৰলৈ গৈছে 2 11 18 2 18 11 হ'ব নোৱাৰে মাজত ডাঙৰ সংখ্যা হৈছে গতিকে অপচন এ টো শুদ্ধ উত্তৰ এনেকৈ মনত ৰাখিব তাৰপিছৰ প্ৰশ্নটো চাওক The Indian Constitution closely followed the constitutional system of এটো অলপ ভালদৰে চাব যে আমাৰ ভাৰতৰ সংবিধানখন যেতিয়া প্ৰস্তুত কৰে আমাৰ কনস্টিটুয়েন্ট এসেম্বলি বিভিন্ন দেশৰ সংবিধান পঢ়িছিল বিভিন্ন দেশৰ সংবিধান বিশ্বৰ বহু দেশৰ সংবিধান পঢ়িছিল বহু কষ্টকৰ কাম আছিল তাৰ পৰা ভাল ভাল কিছুমান বস্তু লৈ আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল এটা কৈছে কি ক্লোজলি ফলো আটাইতকৈ বেছিকে কোনখন দেশৰ সংবিধানখন আমাৰ ফলো কৰিছিল হেতু হল ইউকে ইউনাইটেড কিংডমৰ পৰা আমাৰ বেছিকে ফলো কৰিছিল বাকি দেশৰ পৰা আছিল বহু দেশৰ পৰা আছিল কিন্তু আটাইতকৈ ফলো কৰিছিল আমাৰ ইউকেৰ পৰা এখিনি মন কৰিব অতি গুৰুত্বপূৰ্ণ ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে প্ৰথমতে চাওক ইউএছএছআৰ অৰ্থাৎ যাক আমি ৰাছিয়া বুলি কওঁ আজি ৰাছিয়াৰ পৰা কি আনিছিল 5 years plan পঞ্চবাৰ্ষিক পৰিকল্পনা ফান্ডামেন্টাল ডিউটিজ এটা আমাৰ খুধিব পাৰে যে ফান্ডামেন্টাল ডিউটিজ সমূহ কোনখন দেশৰ পৰা অনা হৈছিল তেতিয়া আমি কি লিখিব লাগিব ৰাছিয়াৰ পৰা অনা হৈছিল তাৰ পিছৰটো চাওক কানাডাৰ পৰা কি অনা হৈছিল ফেডাৰেশন উইথ ষ্ট্ৰং সেন্টাৰ যে আমাৰ দেশখনৰ কেন্দ্ৰ শক্তিশালী হ'ব আৰু তেনেকৈ এটা যুক্তৰাষ্ট্ৰ গঠন হ'ব যে বেলেগ ৰাজ্যবিলাক ইয়াত থাকিব কিন্তু কেন্দ্ৰ শক্তিশালী হ'ব সেই ধাৰণাটো ক'ৰ পৰা আনিছিল ৰাছিয়াৰ পৰা আনিছিল কানাডাৰ পৰা আনিছিল আৰু কৈছে কি পাৱাৰ ডিস্ট্ৰিবিউশন বিটুইন সেন্টাৰ এণ্ড ষ্টেটছ
কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ মাজত পাৱাৰ ক্ষমতাৰ হস্তান্তৰকৰণ হ'ব বেলেগ বেলেগ হ'ব ৰেচিডিউৰি পাৱাৰ আৰু কিছুমান পাৱাৰ চেণ্টাৰৰ হাতত জমা থাকিব তাৰ পিছত আছে USA আমেৰিকাৰ পৰা কি আনিছে মনত ৰাখিব ৰিটেন কনষ্টিটিউচন আমাৰ যে এখন সংবিধান লিখিত সংবিধান হ'ব ইয়াৰ ধাৰণাটো আনিছে আমেৰিকাৰ পৰা এটো প্ৰশ্ন হ'ব পাৰে যে লিখিত সংবিধানৰ ধাৰণাটো ভাৰতবৰ্ষৰ কাৰ পৰা লৈছে তেতিয়া আমি লিখিব লাগিব আমেৰিকাৰ পৰা UK ৰ পৰা কি লৈছে আমেৰিকাৰ পৰা আৰু আছে ইন্ডিপেন্ডেন্স অফ জুডিচিয়াৰী অৰ্থটো হ'ল যে আমাৰ ন্যায় ব্যৱস্থাৰ কাৰ অধীনত নহয় ই স্বতন্ত্ৰ অৰ্থাৎ ইয়াৰ কাৰ্যপালিকাই চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তাৰ পিছৰটো চাওক প্ৰেসিডেন্ট ইজ দ্য এক্স অফিচিঅ চেয়াৰম্যান অফ ৰাজ্যসভা আমাৰ যিজন ৰাজ্যসভাৰ অধ্যক্ষ তেওঁ কোন হয় তেওঁ আমাৰ উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ অধ্যক্ষতা কৰে ঠিক আছে তাৰ পিছৰটো চাওক প্ৰভিজন অফ ষ্টেটছ ৰাষ্ট্ৰ গঠনৰ যিটো প্ৰভিজন ৰখা আছে সুবিধা ৰখা আছে সুপ্ৰিম কোৰ্ট আমাৰ যেখন সুপ্ৰিম কোৰ্ট থাকিব সকলো কোৰ্টৰ ওপৰত আমাৰ সুপ্ৰিম কোৰ্ট থাকিব তাৰপিছত প্ৰিএম্বল অৰ্থাৎ আমাৰ যিটো প্ৰস্তাৱনা সংবিধানৰ পাতনি সেইটো প্ৰিএম্বল বুলি কয় আমাৰ সংবিধানৰ নীতি আদৰ্শ তাত লিখা আছে সেইটো আমি আমেৰিকাৰ পৰা অনা হৈছে এটো প্ৰশ্ন হ'ব পাৰে যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনখন দেশৰ পৰা অনা হৈছে তেতিয়া আমি লিখিব লাগিব আমেৰিকাৰ পৰা তাৰ পিছত আছে UK আমি UK ৰ পৰা কিমান বিলাক বস্তু লৈছো চাওক ৰুল অফ ল কেবিনেট সিস্টেম কেক অৰ্থাৎ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল আমাৰ যিবিলাক চৰকাৰী হিচাপ পত্ৰ হয় কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলে কৰে সিঙ্গল সিটিজেনশিপ একক নাগৰিকত্ব ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে এটো লোৱা হৈছে UK ৰ পৰা লোৱা হৈছে ল মেকিং প্ৰসিডিউৰ আমাৰ কেনেকৈ আইন প্ৰস্তুত কৰা হয় কেনেকৈ সদনত আমাৰ দুইখন সদনত বিল পাস কৰাৰ পিছত আইন হয় হেখিনি পাৰ্লামেন্টাৰী গভৰ্নমেন্ট অৰ্থাৎ আমাৰ সংসদীয় ব্যৱস্থা আমাৰ এখন পাৰ্লামেন্ট থাকিব তাত আইন প্ৰস্তুত হ'ব দেশ কেনেদৰে চলিব হেখিনি আমি UK ৰ পৰা লোৱা হৈছে হেই কোৱা হৈছে আমাৰ দেশখন UK ৰ পৰা বেছিকৈ বস্তু লোৱা হৈছে আৰু ক্লোজলি ফলো কৰা হৈছে তাৰ পিছৰ প্ৰশ্নটো চাওক which words were incorporated into the Constitution through the 42nd Amendment Act. Eto yet amendment to ভুল হৈ আছে মোৰ লিখোতে ভুল হৈ গৈছিলে এটো হল 42nd amendment মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ amendment 42nd amendment অৰ্থাৎ 42 সংখ্যক সংশোধন কৰি সংবিধান সংশোধন মতে তলৰ কোন কেইটা শব্দ ভাৰতৰ সংবিধানত লগলোৱা হৈছিল এটো বহুতে গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথমটো আছে socialist secular integrity all of the above এর শুদ্ধটোটো হ'ব all of the above এই আটাইকেইটা শব্দ 42তম সংশোধনী মতে 42তম সংশোধনী কেতিয়া হৈছিল এটো মনত ৰাখিব 1976 এটো মনত ৰাখিব 1976 ৰ 42তম সংশোধনীত এই তিনিটা শব্দ socialist secular আৰু integrity এই শব্দকেইটা ভাৰতৰ সংবিধানত লগলোৱা হৈছিল ইয়াৰ লগে লগে আৰু এটা প্ৰশ্ন হ'ব পাৰে যেটো 42তম সংশোধন কোৱা হয় মিনি কনস্টিটিউশন এখন ক্ষুদ্ৰ সংবিধান বুলি কোৱা হয় এই কাৰণে কোৱা হয় যে ইয়াত ইমান কেইটা বস্তু লগলোৱা হৈছিল যাতে হেখন এখন বহুত দীঘল এটা ডকুমেন্ট হৈছিল আৰু ভাৰতৰ সংবিধানখন দীঘল হোৱাত সহায় কৰিছিল হেকাৰণে ইয়াক কোৱা হয় মিনি কনস্টিটিউশন নিশ্চয় বুজিব পাৰিছে ইয়াৰ শুদ্ধটো হ'ব all of the above তাৰ পিছৰ প্ৰশ্নটো চাওক ইয়াত আৰু এটা কথা হ'ব পাৰে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল 1976 ইন্দিৰা গান্ধী তাৰ পিছৰ প্ৰশ্নটো চাওক which fundamental right has been described by B.R. Ambedkar as the heart and soul of the constitution আমাৰ সংবিধানৰ আত্মা বুলি কোনটো আমাৰ ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰক কোৱা হৈছে বি আৰ আম্বেদকাৰে কৈছে যে কোনটো মৌলিক অধিকাৰ আমাৰ সংবিধানৰ আত্মা স্বৰূপ প্ৰথমতে আছে ৰাইট টু প্ৰপাৰ্টি সম্পত্তি অধিকাৰ এটো আমাৰ ফান্ডামেন্টাল ৰাইটস নহয় আগতে আছিল কিন্তু এটো অতৰাই দিয়া হৈছে এটো বৰ্তমান আমাৰ ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ মৌলিক অধিকাৰ নহয়
ৰাইট টু লাইফ এটো নহয় আচ্ছা ৰাইট টু লাইফৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে যে ভাৰতীয় সংবিধানে এনে কোনটো অধিকাৰ বিদেশীসকলৰ বাবেও দিছে অকল ভাৰতৰ সকলৰ বাবে নহয় কেৱল ভাৰতৰ নাগৰিকৰ বাবে নহয় বিদেশৰ বাবেও দিছে বিদেশীৰ বাবে হেতুৱে হৈছে ৰাইট টু লাইফ হেতু এটা প্ৰশ্ন হ'ব পাৰে তাৰ পিছৰটো চাওক ৰাইট টু ফ্ৰীডম অফ স্পীচ বাক স্বাধীনতাৰ অধিকাৰ হেতু নহয় ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ এৰ শুদ্ধটোটো হ'ব ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অৰ্থাৎ আপোনাৰ যদি মৌলিক অধিকাৰ বাকি অধিকাৰবিলাক আপোনাৰ যদি কোনোবাই হনন কৰে তেতিয়া আপুনি ক'ত যাব পাৰে ইউ ক্যান প্ৰসিড টু দ্য কোৰ্ট আছে তাত যাব পাৰে সেইকাৰণে কোৱা হৈছে এটো ভাৰতীয় সংবিধানৰ আত্মাস্বৰূপ তাৰ পিছৰ প্ৰশ্নটো চাওক এটা টুকা আছে আমাৰ যি 6টা মৌলিক অধিকাৰ আছে ফান্ডামেন্টাল ৰাইটস আছে হেগিটা ইয়াত দিয়া হৈছে ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশন শোষণৰ বিৰুদ্ধে অধিকাৰ আমাক কোনোবা উচ্চ শ্ৰেণীৰ লোকে শোষণ কৰিব বা ৰাষ্ট্ৰই শোষণ কৰিব নোৱাৰে কোনেও কাকো শোষণ কৰিব নোৱাৰে এটা জাতি আন এটা জাতি শোষণ কৰিব নোৱাৰে তাৰ বিৰুদ্ধে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্মীয় স্বাধীনতা কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট আমাৰ সকলোৱে নিজৰ নিজৰ সংস্কৃতি আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰো আৰু আমি শিক্ষা ল'ব পাৰো ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ হে লাষ্টৰ যেটো পইণ্ট আছে শেষৰটো হেতুকে কোৱা হৈছে ভাৰতীয় সংবিধানৰ আত্মা আচ্ছা আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ভাৰত সংবিধানৰ কিমান নম্বৰ আৰ্টিকলৰ পৰা কিমান নম্বৰ আৰ্টিকললৈকে আমাৰ ফান্ডামেন্টাল ৰাইটস সমূহ মেনশন কৰা আছে তাৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 12 ৰ পৰা 35 লৈকে ঠিক আছে আমাৰ 10 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটো চাওক The distribution of power between union and state has been borrowed from which country? আমাৰ ক্ষমতাৰ যেটো বিতৰণ যে আমাৰ স্টেট বিলাকৰ হাতত কিছুমান পাৱাৰ থাকিব সেন্টাৰৰ হাতত কিছুমান পাৱাৰ থাকিব কোনটো পাৱাৰ কোড থাকিব এই ধাৰণাটো কোৰ পৰা লোৱা হৈছে প্ৰথম অপচন আছে আয়াৰল্যান্ড বিত আছে ফ্ৰান্স সিত আছে ব্ৰিটেইন ডিত আছে ইউএছএছআৰ এৰ শুদ্ধটোটো হ'ব ব্ৰিটেইন এই ধাৰণাটো আমাৰ ব্ৰিটেইনৰ পৰা লোৱা হৈছে আমাৰ আয়াৰল্যান্ডৰ পৰা কিছুমান আমাৰ প্ৰভিজন লোৱা হৈছে হেবিলাক হৈছে ইলেকশন অফ প্ৰেসিডেন্ট আমাৰ ৰাষ্ট্ৰপতি কেনেদৰে নিৰ্বাচন কৰা হ'ব সেই প্ৰসিডিউৰ আমাৰ আয়াৰল্যান্ডৰ পৰা লোৱা হৈছে এটো প্ৰশ্ন হ'ব পাৰে যে ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছে তেতিয়া আমাৰ উত্তৰ হ'ব আয়াৰল্যান্ড nominated member of Rajya Sabha আমাৰ ৰাজ্য সভালৈ কেইজনৰ সদস্য নমিনেট কৰা হয় ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত কৰা হয় সেই ব্যৱস্থাটো আমাৰ আয়াৰল্যান্ডৰ পৰা লোৱা হৈছে ডিৰেক্টিভ প্ৰিন্সিপলছ ৰাষ্ট্ৰ পৰিচালনাৰ কিছুমান নীতি আছে সেই নীতিবিলাক কৰ পৰা লোৱা হৈছে আয়াৰল্যান্ডৰ পৰা লোৱা হৈছে আৰু ফ্ৰান্সৰ পৰা আমাৰ কিছুমান নীতি লোৱা হৈছে ফ্ৰান্সৰ পৰা কি লোৱা হৈছে ফ্ৰেটাৰ্নিটি ইকুৱেলিটি এণ্ড লিবাৰ্টি ফ্ৰেটাৰ্নিটি অৰ্থটো হ'ল আমি সকলোৰে এক ভাৰতীয় এক চিন্তা এই ধৰণৰ আমাৰ চেতনা জাগ্ৰত হোৱাৰ যেটো কথা হেতু কোৱা হয় ফ্ৰেটাৰ্নিটি ইকুৱেলিটি আৰু লিবাৰ্টি নিশ্চয় বুজি পাইছে একতা ইকুৱেলিটি অৰ্থাৎ সমতা আৰু আমাৰ স্বাধীনতা এইগিটা বস্তু আমি ফ্ৰান্স আৰু আয়াৰল্যান্ডৰ পৰা লৈছো ইউএছএছআৰ পৰা কি লৈছো হেতু আমি আগতে আলোচনা কৰিছো গতিকে হেখিনি চাব এবাৰ ভালদৰে আজি ভিডিওটো ইমানে আছিল যদি আপুনি ভাল পাইছে আপোনাৰ লাভ হৈছে বুলি ভাবিছে এটা লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ